अस्सलामु अलैकुम वरहमतुल्लाहि वबरकातुहू। इन्नल हम्दुलिल्लाह नहमदुहु व नस्तईनुहु व नस्तगफिरुहु व नऊज़ु बिल्लाहि मिन शुरूरि अंफुसिना व मिन सय्यिआति अमालिना मन यहदिहिल्लाहु फला मुदिल्ल लहु व मन युद्लिल फला हादिय लहु व अशहदु अन ला इलाहा इल्लल्लाहु व अशहदु अन्ना मुहम्मदन अब्दुहु व रसूलुहु। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वाहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बि यस्सिर वला तुअस्सिर व तम्मिम बिल खैर। সকলো প্ৰশংসা মহান আল্লাহৰ বাবে। শান্তি অৱতীৰ্ণ হওক আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু তেখেতৰ পৰিয়ালবৰ্গৰ ওপৰত। আখিৰাতৰ বাবে এবাৰ চিন্তা কৰোঁ আহক। এইলানি আলোচনাৰ আজিৰ বিষয়বস্তু মৃত্যুক স্মৰণ। এই বিষয়ৰ অন্তৰ্গত ৰুহ, হায়াত, মৌত আদি সৃষ্টিৰ উদ্দেশ্য সম্পৰ্কে কিছু আলোচনা কৰিম ইনশাআল্লাহ। কুৰাণ মজিদৰ সূৰা আম্বিয়াৰ ৩৫ নম্বৰ আয়াতত মহান আল্লাহে কৈছে, প্ৰাণী মাতৃ মৃত্যুৰ হোৱাত ল'বই লাগিব, ভাল আৰু বেয়াৰ দ্বাৰা মানুহক পৰীক্ষা কৰিব আৰু আল্লাহৰ ওচৰলৈকে ঘূৰাই নিব। এই আয়াতৰ জৰিয়তে আল্লাহ ৰাব্বুল আলামিনে আমাক দুটা কথা সোঁৱৰাই দিছে। আমি চিৰদিন জীয়াই নাথাকোঁ, এদিন মৃত্যু হ'ব আৰু জীৱিত থকা সময়ছোৱাত আমাক ভাল আৰু বেয়াৰ মাজেৰে আল্লাহে পৰীক্ষা কৰিব। এয়া সকলো মানুহে উপলব্ধি কৰা উচিত যে খন্তেকীয়া পাৰ্থিৱ জীৱনত আমাক পৰীক্ষা কৰিব। মানুহৰ জীৱনৰ ভ্ৰমণসূচী আৰম্ভ হয় আল্লাহৰ ওচৰৰ পৰা মাকৰ গৰ্ভলৈ অহাৰ দ্বাৰা। ইয়াক প্ৰথম পৰ্যায় বুলি কোৱা হয়। মাকৰ গৰ্ভত 4 মাহ থকাৰ পিছত ভাগ্য অৰ্থাৎ আয়ুসকাল, আমল, জীৱিকা আৰু জন্নতি নে জহন্নামী হ'ব সেয়া লিখা হয়। ভাগ্য লিখাৰ পিছতে দেহত ৰুহ ফুকি দিয়া হয়। সহিহ বুখাৰী হাদিছ নম্বৰ 6594। মাকৰ গৰ্ভত নিৰ্দিষ্ট সময় থকাৰ পিছত ভূমিষ্ঠ হৈ পৃথিৱীলৈ আহে। এয়া দ্বিতীয় পৰ্যায় বা দাৰুদ দুনিয়া। দ্বিতীয় পৰ্যায়ক 4টা স্তৰত বিভক্ত কৰা হৈছে। 1ৰ পৰা 16 বছৰ পৰ্যন্ত শৈশৱ, 16ৰ পৰা 40 বছৰ পৰ্যন্ত যৌৱন, 40ৰ পৰা 60 বছৰ পৰ্যন্ত প্ৰৌঢ়ত্ব আৰু 60 বছৰৰ পিছৰ চোৱাক বাৰ্ধক্য বুলি কোৱা হয়। মৃত্যুৰ লগে লগে ভ্ৰমণসূচীৰ দ্বিতীয় পৰ্যায় সমাপ্ত হয় আৰু তৃতীয় পৰ্যায় বা দাৰুল বাৰজাখ আৰম্ভ হয়। এয়াই হ'ল আখিৰাতৰ সফৰৰ আৰম্ভণি, যি ভ্ৰমণৰ অন্ত পৰিব কিয়ামতৰ দিনা। কবৰ হ'ব মানুহৰ বাবে জন্নতৰ বিচনা আৰু জহন্নামৰ অগ্নিসজ্জা। সুনানে আবু দাউদ হাদিছ নম্বৰ 4753। সূৰা আম্বিয়াৰ 35 নম্বৰ আয়াতৰ ভিত্তিত দ্বিতীয় পৰ্যায় মানুহৰ বাবে অতিকে গুৰুত্বপূৰ্ণ, কাৰণ দ্বিতীয় পৰ্যায়ত মহান আল্লাহে আমাক ভাল আৰু বেয়াৰ দ্বাৰা পৰীক্ষা কৰিব। আমি জানো এদিন আমাৰ মৃত্যু হ'ব, কিন্তু আমি এই কথা সোঁৱৰি নাথাকোঁ বা সোঁৱৰিবলৈ পাহৰি যাওঁ আৰু এই সময়ছোৱাতে শয়তানে আমাক পথভ্ৰষ্ট কৰাৰ সুযোগ লয়। সেয়ে মৃত্যুক স্মৰণ কৰা আৰু আনকো মৃত্যুৰ কথা মনত পেলাই দিয়াটো প্ৰতিজন মুমিনৰ কৰ্তব্য। স্বয়ং আল্লাহ ৰাব্বুল আলামিনে তেওঁ নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক মৃত্যুৰ কথা স্মৰণ কৰাই দিয়া বিষয়ে সূৰা জুমাৰৰ 30 নম্বৰ আয়াতত উল্লেখ আছে যে নিশ্চয় তুমি মৃত্যুবৰণ কৰিবা আৰু সিহঁতেও মৃত্যুবৰণ কৰিব। হাদিছত উল্লেখ আছে, জিব্ৰাইল আলাইহিছ সালামে ৰসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছিল, হে মুহাম্মদ, যিমান দিন ইচ্ছা জীৱন যাপন কৰক, কিন্তু মনত ৰাখিব এদিন আপোনাৰ মৃত্যু হ'ব। যাৰ লগত ইচ্ছা বন্ধুত্ব স্থাপন কৰক, কিন্তু মনত ৰাখিব এদিন আপুনি তেওঁক এৰি যাব লাগিব। যি মন যায় সেই কামেই কৰক, কিন্তু মনত ৰাখিব আপুনি তাৰ ফলাফল পাব। জানি ৰাখক, মুমিনৰ মৰ্যাদা হ'ল ৰাতি সাৰে থাকি ইবাদত কৰা আৰু মানুহৰ মুখাপেক্ষী নোহোৱাৰ মাজতে তাৰ সন্মান। হাকেম হাদিছ নম্বৰ 7921, চিলচিলা সহিহা হাদিছ নম্বৰ 831। বিশ্বশ্ৰেষ্ঠ মানুহজনকে মহান আল্লাহে নিজে আৰু জিব্ৰাইল আলাইহিছ সালামৰ জৰিয়তে মৃত্যুৰ কথা সোঁৱৰাই দিছে। গতিকে আমিও নিজে মৃত্যুৰ কথা স্মৰণ কৰাৰ লগতে আনকো সোঁৱৰাই দিয়া উচিত।
মানুহে মৃত্যুৰ কথা পাহৰি থকা সময়তে শয়তানে অন্যায় কামত লিপ্ত কৰাবলৈ সুবিধা পায়। সেয়ে তিৰমিজি শৰীফৰ 2307 নম্বৰ হদিছত ৰসুল সাল্লামে কৈছে, তোমালোকে সোৱাদ নষ্ট কৰা বস্তুটি বেছিকৈ স্মৰণ কৰা, অৰ্থাৎ মৃত্যুক বেছিকৈ স্মৰণ কৰা, যাতে দুনিয়াৰ প্ৰতি মোহ কমি আহে আৰু আল্লাহৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পায়। ফলত আল্লাহৰ দিদাৰ লাভৰ বাবে হৃদয় ব্যাকুল হৈ উঠিব। মাকৰ গৰ্ভত 4 মাহত ফুকি দিয়া ৰুহ মৃত্যু পৰ্যন্ত শৰীৰত থাকে, মৃত্যুৰ লগে লগে শৰীৰৰ পৰা ওলাই যায়। গতিকে স্বাভাৱিকতে প্ৰশ্ন হয়, এই ৰুহ বা আত্মা কি? ৰুহ সম্পৰ্কে বিজ্ঞানেও আজিলৈকে কোনো ব্যাখ্যা দিব পৰা নাই। হদিছত উল্লেখ আছে, ৰসুল সাল্লামক বিভূতিত পেলাবলৈ কুৰেইশ নেতাসকলে ইহুদী পণ্ডিতক এনে কিছুমান প্ৰশ্ন শিকাবলৈ অনুৰোধ কৰিছিল, যি প্ৰশ্ন সুধিলে ৰসুল সাল্লামে কোনো উত্তৰ দিব নোৱাৰে। তেতিয়া ইহুদী পণ্ডিতে মুশ্ৰিক কুৰেইশসকলক ৰুহ সম্পৰ্কে সুধিব কৈছিল। তেওঁলোকে ৰসুল সাল্লামক ৰুহ কি বুলি সোধাত 17 নম্বৰ সূৰা বনী ইছৰাইলৰ 85 নম্বৰ আয়াতটি নাজিল হৈছিল সেই সময়তে, য'ত মহান আল্লাহে কৈছে, আৰু সিহঁতে তোমাক প্ৰশ্ন কৰিছে ৰুহ সম্পৰ্কে, তুমি কোৱা, ৰুহ হ'ল মোৰ প্ৰতিপালকৰ এক আদেশ মাত্ৰ, আৰু এই বিষয়ত তোমালোকক অতি সামান্য জ্ঞান দিয়া হৈছে। আহমদ শৰীফ হদিছ নম্বৰ 2309। অতি সামান্য জ্ঞান মানে আল্লাহৰ সৃষ্টিসমূহৰ তুলনাত অতি নগণ্য জ্ঞান। সেয়া হ'ল মানুহৰ চেতনা আৰু অনুভূতি, যিটো ৰুহৰ বাহ্যিক ৰূপ বুলি কোৱা হয়, যিটো দেখিলে বুজা যায় মানুহজন জীয়াই আছে। ৰুহৰ আকাৰ আৰু অস্তিত্ব সম্পৰ্কে মানুহে একো নাজানে। জনাৰ ক্ষমতা বা অধিকাৰ আল্লাহে মানুহক দিয়া নাই। ই এক অদৃশ্য বিষয়, আৰু অদৃশ্য বিষয়ৰ চাবিকাঠি কেৱল আল্লাহৰ হাতত। সেয়ে সূৰা আনআমৰ 59 নম্বৰ আয়াতত আল্লাহে কৈছে, আৰু তেওঁৰ ওচৰতে আছে অদৃশ্য জ্ঞানৰ চাবিকাঠি, যিটো তেওঁৰ বাদে আন কোনোৱে নাজানে। আল্লাহে যেতিয়া কিবা কৰিব বিচাৰে তেতিয়া তেওঁৰ নিৰ্দেশ মতে সেয়া হৈ যায়, আৰু দৃশ্যমান তথা অনুভূতিৰ জগতলৈ গুচি আহে। নিজৰ দেহত থকা আত্মা কোনেও দেখা নাই, স্পৰ্শও কৰিব পৰা নাই, অথচ সেই অদৃশ্য বস্তুটোক বিশ্বাস নকৰা কোনো নাই। আশ্চৰ্যৰ কথা হ'ল, যি মানুহে নিজৰ ৰুহ বা আত্মাক নেদেখাকৈ বিশ্বাস কৰে, সেই মানুহেই ৰুহ তথা মহাবিশ্ব সৃষ্টিকাৰী আল্লাহক বিশ্বাস নকৰে বা কৰিবলৈ টান পায়। সূৰা দাহৰৰ 1ম আয়াতত মহান আল্লাহে কৈছে, জন্মৰ আগতে মানুহৰ কোনো অস্তিত্ব নাছিল, তেওঁই সৃষ্টিকৰ্তা, জীৱিকাদাতা, জীৱন ও মৃত্যুদাতা, ৰোগ আৰু আৰোগ্যদাতা, তেওঁই আমাৰ জীৱনৰ পৰিচালক আৰু কৰ্মবিধায়ক। এই বিশ্বাসখিনি আনিবৰ বাবে বহুতৰ মাজত সামান্য জ্ঞানৰ অভাৱ। এওঁলোকে আত্মাৰ খবৰ কেনেকৈ জানিব? কেনেকৈ জানিব জীৱন আৰু মৃত্যুৰ ৰহস্যৰ বিষয়ে? কেনেকৈ জানিব পুনৰুত্থানৰ কথা? অথচ মানুহে ৰাতি টোপনি যোৱা আৰু পুৱা সাৰ পাই উঠাৰ মাজতে মৃত্যু আৰু পুনৰুত্থানৰ খেলাখন সদায়ে চলি আছে। নিদ্ৰা যদি চিৰনিদ্ৰাত পৰিণত হয়, ঘূৰাই অনাৰ ক্ষমতা কিন্তু কাৰো নাই। মানুহে জানেনে, তেওঁৰ দেহৰ লোহিত ৰক্তকণিকা প্ৰতি 4 মাহত আৰু শ্বেত ৰক্তকণিকা প্ৰতি সপ্তাহতে মৰি আছে, আৰু তেওঁৰ পুনৰ জন্ম হৈ আছে। আজিৰ পৃথিৱীত বিজ্ঞানক লৈ মানুহে অহংকাৰ কৰে, কিন্তু সেই বিজ্ঞানৰ সত্যক কোনো বিজ্ঞানীয়ে ভ্ৰান্ত নহয় বুলি কোৱা নাই। ধোঁৱা দেখি যিদৰে জুইৰ ধাৰণা কৰা হয়, তেনেকৈয়ে গেছৰ বুদবুদনি দেখি গেছৰ কূপ খনন কৰে। ইয়াৰ পিছত ভূগৰ্ভৰ বহু তলত গৈও কেতিয়াবা গেছ পায়, আৰু কেতিয়াবা গেছ নাপায় ঘূৰি আহিব লগা হয়। সেইকাৰণে বিজ্ঞানীয়ে কয়, বিজ্ঞানে আমাক কেৱল আংশিক সত্যৰহে সন্ধান দিয়ে। কিছুমান বাহ্যিক প্ৰকাশহে দেখোঁ, মূল বস্তুক দেখা নাপাওঁ। নিঃসন্দেহে সেই মূল সত্তাই হ'ল আল্লাহ, যিজনে অদৃশ্যৰ পৰা সকলো সৃষ্টিক পৰিচালনা কৰে। সূৰা বাকাৰাৰ 20 নম্বৰ আৰু সূৰা হুদৰ 4 নম্বৰ আয়াতত মহান আল্লাহে কৈছে, নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাশালী। বৰ্তমান যুগৰ এজন বিখ্যাত মহাকাশ বিজ্ঞানী ষ্টিফেন হকিঙৰ মতে, মানুহৰ মৃত্যু হ'ল তেওঁৰ মগজুৰ মৃত্যু। মগজু এটা কম্পিউটাৰৰ দৰে,
ইয়াৰ উপকৰণসমূহে যেতিয়াই কাম কৰাত ব্যৰ্থ হয় তেতিয়াই ৰৈ যায়। কম্পিউটাৰ ভাঙি গ'লে যিদৰে তাৰ স্বৰ্গ বা পৰকাল বুলি একো নাথাকে, মানুহৰ অৱস্থাও তেনেকুৱাই হয়। পৰকালৰ ঘটনাৱলী মাথো ৰূপকথাৰ গল্পহে। 2011 চনত বিজ্ঞানীগৰাকীয়ে কৈছিল তেওঁৰ চিন্তাধাৰা স্বাধীন, স্ৰষ্টা বুলি কোনো নাই। মহাবিশ্ব কোনেও সৃষ্টি কৰা নাই, ভাগ্য কোনেও নিৰ্ধাৰণ নকৰে, নাই কোনো জন্নত, নাই কোনো পৰকাল। গতিকে মহাবিশ্বৰ মহান ডিজাইনৰ আমি শলাগ লোৱা উচিত। এইজনা বিজ্ঞানীয়ে কিন্তু কোৱা নাছিল তেওঁ নিজৰ জীৱন কিদৰে পাইছিল, মগজুৰ কম্পিউটাৰ কোনে সৃষ্টি কৰিছিল বা বন্ধ কৰিছিল, 1962 চনৰ পৰা তেওঁৰ দেহটি কিয় নিশ্চল হৈ আছিল। সেই সময়ত 20 বছৰীয়া যুৱক হকিঙক তেওঁৰ চিকিৎসকে নিৰ্ধাৰণ কৰি দিয়া 2 বছৰ পাৰ হৈ যোৱাৰ পিছতো পৰৱৰ্তী 56 বছৰ কাল তেওঁক কোনে জীৱিত কৰি ৰাখিছিল। 2018 চনৰ 14 মাৰ্চ তাৰিখে মৃত্যুবৰণ কৰা ষ্টিফেন হকিঙে জীৱিত কালত এই প্ৰশ্নসমূহৰ উত্তৰ দি যোৱা নাছিল। অথচ প্ৰায় 1500 বছৰ পূৰ্বে দৃশ্য আৰু অদৃশ্য জগতৰ সৃষ্টিকৰ্তা মহান আল্লাহে ইয়াৰ উত্তৰ দি গৈছে। যি উত্তৰ মহান আল্লাহৰ বাণী হিচাপে কোৰআন মজিদৰ সূৰা বাকাৰাৰ 117 নম্বৰ আয়াতত উল্লেখ আছে যে তেওঁ এই নভোমণ্ডল আৰু ভূমণ্ডল সৃষ্টি কৰিছে। যেতিয়া তেওঁ কোনো বিষয়ত সিদ্ধান্ত লয় তেতিয়া মাথো কয় হ, আৰু সেয়া হৈ যায়। অবিশ্বাসকাৰীসকলে হাজাৰ চেষ্টা কৰিলেও ওলাই যোৱা ৰুহ ঘূৰাই আনিব কেতিয়াও নোৱাৰে। আকৌ সূৰা ৱাকিয়াৰ 83 পৰা 87 নম্বৰ আয়াতত মহান আল্লাহে কৈছে, মুমূৰ্খ মানুহৰ জীৱ যেতিয়া ডিঙিৰ ওচৰ পায়হি আৰু তোমালোকে অসহায়ভাৱে চাই থাকা যে সি মৰিবলৈ লৈছে, তেতিয়া মই তোমালোকতকৈ সেই লোকজনৰ বেছি ওচৰত থাকোঁ, কিন্তু তোমালোকে দেখা নোপোৱা। তোমালোক যদি কাৰো অধীনস্থ নোহোৱা আৰু তোমালোক যদি স্বাধীন বুলি সঁচাই দাবী কৰা, তেনেহ'লে ওলাই যোৱা আত্মাটো ঘূৰাই নানা কিয়? মানুহৰ জন্ম হোৱাৰ লগে লগে দ্বিতীয় পৰ্যায় অৰ্থাৎ দাৰুদ দুনিয়া আৰম্ভ হয় আৰু মৃত্যুৰ লগে লগে সমাপ্তি ঘটে। দাৰুদ দুনিয়াৰ সময়ছোৱাই হ'ল মানুহৰ আয়ুসকাল বা হায়াত। হায়াত শেষ হ'লেই শৰীৰৰ পৰা ৰুহ অন্তৰ্ধান হৈ মানুহৰ মৃত্যু হয়। গতিকে প্ৰশ্ন হয়, জীৱন আৰু মৃত্যু বা হায়াত আৰু মৌত সৃষ্টিৰ উদ্দেশ্য কি? ইয়াৰ উত্তৰ হিচাপে মহান আল্লাহে সূৰা মুল্কৰ 2 নম্বৰ আয়াতত কৈছে, তোমালোকক পৰীক্ষা কৰিবৰ বাবে জীৱন আৰু মৃত্যুৰ সৃষ্টি কৰিছে। তোমালোকৰ ভিতৰত কোনে সৰ্বাধিক সুন্দৰ আমল কৰে, তেওঁ মহাপৰাক্ৰমী আৰু ক্ষমাশীল। সহিহ বুখাৰীৰ 42 নম্বৰ আৰু সহিহ মুছলিমৰ 129 নম্বৰ হদিছত ৰসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যেতিয়া তোমালোকৰ কোনোৱে সুন্দৰভাৱে ইছলাম পালন কৰে তেতিয়া তেওঁৰ প্ৰতিটো সৎ কামৰ বিনিময়ত 10ৰ পৰা 700 গুণ পৰ্যন্ত পুণ্য লিখা হয়, কিন্তু প্ৰতিটো অসৎ কৰ্মৰ বিনিময়ত মাথো এটা পাপহে লিখা হয়। ইয়ে প্ৰমাণ কৰে জীৱন আৰু মৃত্যু সৃষ্টিৰ উদ্দেশ্য হ'ল মানুহক পৰীক্ষা কৰা, কোনে সৰ্বাধিক সুন্দৰ আমল কৰে। সূৰা আজ-জাৰিয়াতৰ 56 নম্বৰ আয়াততো মহান আল্লাহে কৈছে, মানুহ আৰু জিন জাতিক আল্লাহৰ ইবাদত কৰিবলৈহে সৃষ্টি কৰা হৈছে। আল্লাহৰ দাসত্বৰ মাধ্যমতহে সুন্দৰ আমল বা ইবাদত কৰাটো সম্ভৱ। আল্লাহ আৰু তেওঁৰ ৰসূলৰ আনুগত্যৰ মাজত আছে বান্দাৰ চিৰন্তন কল্যাণ। ইয়াৰ বিপৰীতে আল্লাহৰ অবাধ্যতাৰ বাবে আছে বান্দাৰ স্থায়ী অকল্যাণ। সহিহ বুখাৰীৰ 7280 নম্বৰ হদিছত উল্লেখ আছে, অস্বীকাৰকাৰীসকলৰ বাদে ৰসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সকলো উম্মত জান্নাতত প্ৰৱেশ কৰিব। তেখেতৰ আনুগত্য নকৰাসকলেই হ'ল অস্বীকাৰকাৰী। আল্লাহৰ দাসত্বৰ অধীনত সকলো মানুহে সমান অধিকাৰ ভোগ কৰে। আল্লাহৰ দাসত্ব মানিলে, বিধান মানি চলিলে পৃথিৱী সুখ শান্তিৰে ভৰপূৰ হৈ পৰিব। মানুহ সকলো সময়তে সচ্ছল হৈ বাস কৰিব। মহান আল্লাহে এই বিষয়ে সূৰা আৰাফৰ 96 নম্বৰ আয়াতত কৈছে, পৃথিৱীৰ অধিবাসীসকলে বিশ্বাস স্থাপন কৰাহেঁতেন আমি নিশ্চয় সিহঁতৰ বাবে
আকাশ আৰু পৃথিৱীৰ বৰকতৰ সকলো দুৱাৰ খুলি দিলোঁ, কিন্তু সিহঁতে সিহঁতৰ নবীক অগ্ৰাহ্য কৰিলে। সেইকাৰণে আমি সিহঁতৰ দুষ্কৰ্মৰ প্ৰতিফলস্বৰূপে সিহঁতক শাস্তি দিলোঁ। আল্লাহৰ দাসত্ব নকৰা মানে শয়তানৰ দাস হোৱা। সূৰা ইয়াছিনৰ ৬০ নম্বৰ আয়াতত মহান আল্লাহে কৈছে, হে আদম সন্তানসকল, মই নবীসকলৰ মাধ্যমত তোমালোকলৈ উপদেশ পঠিওৱা নাছিলোঁনে যে তোমালোক শয়তানৰ দাসত্ব নকৰিবা? নিশ্চয় শয়তান তোমালোকৰ প্ৰকাশ্য শত্ৰু। শয়তান কেতিয়াও নিজৰ ৰূপ প্ৰকাশ কৰি নাহে, সি আহে মানুহৰ অন্তৰত আল্লাহৰ বিধান সম্পৰ্কে অবিশ্বাস আৰু সন্দেহ সৃষ্টিৰ মাধ্যমত। সেয়ে মানুহক সতৰ্ক কৰি দি মহান আল্লাহে সূৰা ফুৰকানৰ ৪৩ নম্বৰ আয়াতত কৈছে, তুমি এনে মানুহক মন কৰিছানে যি তাৰ প্ৰবৃত্তিক উপাস্য হিচাপে গ্ৰহণ কৰে? তুমি এনে মানুহক সঠিক পথলৈ ঘূৰাই অনাৰ দায়িত্ব ল'ব পাৰিবানে? মানুহৰ ৰূপ ধৰি অহা বিষয়ে সূৰা আনামৰ ১১২ নম্বৰ আয়াতত আল্লাহে কৈছে, এইদৰেই মই শয়তান মানুহ আৰু শয়তান জিনক প্ৰত্যেক নবীৰ শত্ৰু হিচাপে নিযুক্ত কৰি দিছোঁ। সিহঁতে প্ৰতাৰণাৰ উদ্দেশ্যে পৰস্পৰে পৰস্পৰক মনোগ্ৰাহী ৰহণ লগোৱা কথাৰে পৰিচিত কৰে। সিহঁতে তেনে নকৰক বুলি আল্লাহে ইচ্ছা কৰিলে সিহঁতে কেতিয়াও তেনে নকৰিলেহেঁতেন। মিছা ৰচনা কৰিবলৈ সিহঁতক এৰি দিয়া। এইকাৰণেই সূৰা নাছৰ শেষৰ আয়াতত জিন আৰু মানুহৰ অনিষ্টৰ পৰা মহান আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰিব কৈছে। পৃথিৱীত মানুহক পথভ্ৰষ্ট কৰাৰ নায়ক হ'ল শয়তান, কিন্তু সেই শয়তানে আল্লাহ ৰাব্বুল আলামিনক ৰব হিচাপে স্বীকাৰ কৰে। আল্লাহে ইবলিছক লানত কৰি জন্নতৰ পৰা বহিষ্কাৰ কৰোঁতে সি আল্লাহক ৰব হিচাপে সম্বোধন কৰি কৈছিল, হে মোৰ প্ৰতিপালক, আপুনি মোক কিয়ামত পৰ্যন্ত অৱকাশ দিয়ক। আল্লাহে তাৰ প্ৰাৰ্থনা মঞ্জুৰ কৰে। সূৰা হিজৰ আয়াত নম্বৰ ৩৬ আৰু ৩৭। শয়তানে পুনৰ আল্লাহক ক'লে, হে মোৰ ৰব, আপুনি মোক বিপথগামী কৰাৰ বাবে পৃথিৱীৰ পাপ কামসমূহ মানুহৰ আগত শোভনীয় কৰি তুলিম আৰু সিহঁত সকলোকে পথভ্ৰষ্ট কৰিম, কিন্তু আপোনাৰ একনিষ্ঠ বান্দাসকলৰ বাদে। সূৰা হিজৰ আয়াত নম্বৰ ৩৯। আল্লাহে ক'লে, নিশ্চয় মোৰ প্ৰকৃত বান্দাৰ ওপৰত তোৰ কোনো ক্ষমতা নচলিব, কিন্তু পথভ্ৰষ্টসকলৰ বাদে যিসকলে তোক অনুসৰণ কৰিব। সূৰা হিজৰ আয়াত নম্বৰ ৪২। সহিহ বুখাৰীৰ ২০৩৭ নম্বৰ হদিছত ৰসুল সাল্লাল্লাহু কৈছে, নিশ্চয় শয়তান মানুহৰ তেজৰ হিৰাই হিৰাই চলাচল কৰে। আলিম, জাহিল, ধৰ্মনেতা, সমাজ নেতা আদি সকলোকে শয়তানে প্ৰতাৰণা কৰে। সহিহ মুছলিমৰ ২৮১৪ নম্বৰ হদিছত কৈছে, তোমালোকৰ মাজত এনে কোনো নাই যাৰ লগত এজন জিন আৰু এজন ফিৰিষ্টা সহচৰ হিচাপে নিয়োগ কৰা হোৱা নাই। সাহাবীসকলে সুধিলে, হে আল্লাহৰ ৰচুল, আপোনাৰ লগতো নেকি? তেখেতে ক'লে, হয়, মোৰ লগতো। অৱশ্যে আল্লাহে সেই বিষয়ত সহায় কৰিছে, ফলত সি মোৰ অনুগত হৈ ভাল কামৰ বাদে বেয়া কামৰ কথা নকয়। গতিকে মানুহ আৰু জিন শত্ৰুৰ পৰা সাৱধানে থাকিবা। মহান আল্লাহে কোৰআন আৰু হদিছৰ জৰিয়তে মানুহক এনেদৰে সতৰ্ক কৰাৰ উদ্দেশ্য হ'ল মানুহক আল্লাহে ভাল পায় বাবে শয়তানৰ প্ৰৰোচনাত পৰি যাতে আখিৰাত হেৰুৱাবলগীয়া নহয়। শয়তানৰ প্ৰতাৰণাৰ বিপক্ষে আমি জিকিবই লাগিব, তেতিয়াহে মানুহে শ্ৰেষ্ঠত্বৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিব পাৰিব আৰু আখিৰাতত জান্নাত লাভ কৰি ধন্য হ'ব। অন্যথা ইহকাল আৰু পৰকাল উভয়তে ব্যৰ্থ হ'ব। এই বিষয়টো মহান আল্লাহে আমাক সতৰ্ক কৰি সূৰা বাকাৰাৰ ২০৮ আৰু ২০৯ নম্বৰ আয়াতত কৈছে, হে ইমানদাৰসকল, তোমালোকে সৰ্বাত্মকভাৱে ইছলামত অন্তৰ্ভুক্ত হোৱা আৰু শয়তানক অনুসৰণ নকৰিবা, কাৰণ সি তোমালোকৰ প্ৰকাশ্য শত্ৰু। তোমালোকৰ প্ৰতি স্পষ্ট নিদৰ্শন অহাৰ পিছতো যদি পদস্খলিত হোৱা, তেনেহ'লে জানি লোৱা যে আল্লাহ মহাপৰাক্ৰমী আৰু সকলো বিষয়তে অভিজ্ঞ। আদম আলাইহিছ সালামৰ প্ৰতি ফিৰিষ্তাসকলে সিজদা কৰা
আৰু ইবলিছে নকৰাৰ মাজতো এক ইংগিত আছে। মানুহে যেন প্ৰতি পদে পদে শয়তানৰ বিষয়ত সতৰ্ক থাকে আৰু আল্লাহৰ আনুগত্যৰ মাধ্যমত নিজৰ শ্ৰেষ্ঠত্বৰ মৰ্যাদা অক্ষুণ্ণ ৰাখে। বৰ্তমান পৃথিৱীত যাৱতীয় অশান্তিৰ মূল কাৰণ আল্লাহক বাদ দি শয়তানৰ দাসত্ব কৰাটো। সূৰা ৰোমৰ ৪১ নম্বৰ আয়াতত কৈছে, মানুহৰ নিজ অপকৰ্মৰ বাবে সকলোতে অশান্তিৰ উদ্ভৱ হৈছে। সিহঁতক সৎ পথলৈ ঘূৰাই আনিবৰ বাবে এই অপকৰ্মৰ সোৱাদ যাতে সিহঁতকো কিছু লোৱাব পাৰে। পৃথিৱীত অশান্তি বিপৰ্যয়ৰ পৰা বাচিব হ'লে আৰু পৰকালত জান্নাত পাব হ'লে পাৰ্থিৱ জীৱনত আল্লাহৰ বিধান মানি চলিব লাগিব। পৃথিৱীৰ খন্তেকীয়া জীৱনৰ কথা চিন্তা নকৰি মানুহে ধন সম্পদ গোটাই প্ৰাসাদ সদৃশ অট্টালিকা নিৰ্মাণ কৰে, কিন্তু এবাৰো ভাবি নাচায় দুনিয়াৰ এই সকলো বস্তু এৰি থৈ এদিন গুচি যাব লাগিব কবৰ নামৰ মাটিৰ গাঁত এটালৈ, যিটোৰ ওপৰে তলে সোঁৱে বাৱে মাথো মাটি আৰু মাটি। যিমান ডাঙৰ অট্টালিকাত নাথাকক মৃত্যুৰ পৰা কোনেও বাচিব নোৱাৰে। সূৰা নিছাৰ ৭৮ নম্বৰ আয়াতত এই কথাকে আল্লাহে সোঁৱৰাই দিছে। জন্ম আৰু মৃত্যু ইটোৰ লগত সিটো এনেভাৱে জড়িত যে এটাক বাদ দি আনটোৰ অস্তিত্ব নাই। কিন্তু কোনটোৰ ক্ষমতা মানুহৰ হাতত নাই। আল্লাহৰ নিৰ্দেশতে জন্ম হয় আৰু আল্লাহৰ নিৰ্দেশতে মৃত্যু হয়। কেতিয়া হ'ব, ক'ত হ'ব, কিভাৱে হ'ব সেয়া কোনেও নাজানে। মানুহৰ জীৱনৰ চুইচ আল্লাহৰ হাতত। যিয়ে জীৱন দান কৰিছে সেই জীৱনদাতাৰ ওচৰত আমাৰ জীৱনৰ সম্পূৰ্ণ হিচাপ দিব লাগিব। হিচাপৰ তোলাচনীত জান্নাত বা জাহান্নাম নিৰ্ধাৰিত হ'ব, য'ত চিৰকাল থাকিব লাগিব, হয়তো শান্তিৰে নতুবা শাস্তি ভোগ কৰি। হিচাপ দাখিলৰ সেই সময়ৰ কথা চিন্তা কৰি হিচাপৰ তোলাচনীত জান্নাত লাভেৰে আল্লাহৰ নিয়ামতসহ চিৰকাল শান্তিৰে বাস কৰাৰ চিন্তা কৰি আমি আল্লাহৰ বিধান মানি চলা উচিত। মৃত্যুক স্মৰণেৰে শয়তানৰ প্ৰতাৰণাৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰা উচিত। সৰু ডাঙৰ সকলো গুনাহৰ ক্ষমাৰ বাবে অনবৰতে ইস্তিগফাৰ কৰি থকা উচিত। দুনিয়াৰ মায়ামোহে যেন মৃত্যুক স্মৰণ কৰাৰ পৰা আমাক পাহৰাই ৰাখিব নোৱাৰে, তাৰ প্ৰতি সতৰ্ক হোৱা উচিত। কাৰণ দুনিয়াৰ আয়ুস শেষ হোৱাৰ পিছত আমি যাবই লাগিব। সেই সময়ছোৱাৰ কৰ্মফলেহে আখিৰাতত আমাৰ বাবে জান্নাত বা জাহান্নাম নিৰ্ধাৰণ কৰিব। মহান আল্লাহে আমাক আল্লাহৰ বিধান মানি চলিবলৈ তৌফিক দিয়ক। আমিন। ভিডিঅ'টোৰ বেকগ্ৰাউণ্ডত দেখি থকা ছবিসমূহ হ'ল আমি ওচৰতে থকা মছজিদৰ ভিতৰৰ আৰু বাহিৰৰ ছবি। এয়া হ'ল আল্লাহক স্মৰণ কৰাৰ সঠিক স্থান। আহক আমি সকলোৱে মছজিদত দৈনিক ৫ ওয়াক্ত নামাজ আদায় কৰি আল্লাহৰ বিধান মানি চলোঁ আৰু আল্লাহৰ জিকিৰ আজকাৰ কৰোঁ। صدق الله العظيم. صدق الله العظيم المتوحد في الجلال بكمال الجمال تعظيما وتكبيرا، الذي نزل الفرقان على عبده ليكون للعالمين نذيرا، وبلغ رسوله الكريم الذي أرسلته إلى الثقلين الجن والإنس بشيرا ونذيرا، ونحن على ذلك من الشاهدين. اللهم اهدنا فيمن هديت